এইফালে ভণ্টি আনি আছে একদম দেউৰীসকলৰ থলুৱা টোপোলা থালি দেখিছেনে দেউৰী সম্প্ৰদায়সকলৰ এইফালে গাহৰি বইল দেখিছেনে দেউৰীসকলৰ ষ্টাইলত বনাইছে একদম মেজেঙা পাত দি গাহৰি বইল ধুনীয়াকৈ এটা গাহৰি পিচ লৈ ল'লে ভাল লাগিব নহয় জানো এইফালে এটা ধুনীয়া গাহৰি পিচ গাইজ দেখিছেনে গাহৰি চপ ৱাও নৰ্থ ইষ্টৰ চবৰে প্ৰিয় হয় লাই গাহৰি এইফালে দেখিছেনে লাই গাহৰি মেইন আমাৰ নৰ্থ ইষ্টৰ যোনে গাহৰি খাই ভাল পায় লাই গাহৰি মেইন দেখিছে দেখিছেনে ৱাও নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মই অন্যতা আজি আকৌ বিন্দাছ এটা ফুড ব্লগলৈ তো গাইজ আজি আছো মই ডিব্ৰুগড়ত আৰু আপোনালোকৰ মাজলৈ এখন ধুনীয়া দেউৰী সম্প্ৰদায়সকলে খোলা এখন হোটেল লৈ আনিছোঁ য'ত আপোনালোকে পাব দেউৰীসকল ট্ৰেডিশ্যনেল খাদ্য লগতে আপোনালোকে আছামিজ থালিও ইয়াত পাব কিন্তু বিশেষকৈ মোৰ শুনি ভাল লাগিছে ইয়াত দেউৰীসকলৰ একদম থলুৱা খাদ্য ইয়াত খাব উপভোগ কৰিব পাৰিব আপোনালোকে আৰু জেগাডোখৰ য'ত মই আছোঁ আৰু হোটেলখনৰ লোকেশ্যনটো হৈছে নালিয়াপুৰ গাভৰু পথাৰ ষ্টেট বেংকটোৰ সন্মুখত তো এতিয়া মই আপোনাক আৰু এবাৰ দেখুৱাই দিছোঁ আৰু এইফালে যদি আপোনালোকে যায় তো এইফালে আছে নালিয়াপুল নালিয়াপুল আছে আৰু কাষতে আছে ৱৰ্কশ্বপ এইফালে ৰেলৱে ষ্টেচনৰ ৱৰ্কশ্বপটো আছে আৰু এইফালে আপোনালোকে গুচি গ'লে ডাইৰেক্ট আপোনালোকে থানাচেলি যাবগৈ পাৰিব আৰু কাষতে আছে ষ্টেট বেংকটো কাষতে আছে ষ্টেট বেংক এইটোৱে হৈছে ষ্টেট বেংকটো একদম কাষত লাগি আছে আৰু মই যোনখন হোটেললৈ আহিছোঁ এইখনৰ নাম হৈছে নংনা দেখিছেনে এইফালে লিখা আছে নংনা কিটচেন হয় আৰু এই নংনা কিটচেনৰ ৱৰ্ডছটো হৈছে একচুৱেলি দেউৰীসকলৰ নাম হয় কিন্তু ইয়াৰ অৰ্থটো মই ভালকৈ নাজানো তথাপিতো আপোনাক সম্পূৰ্ণ দেখুৱাম মই দেখুৱালোঁ নংনা হোটেল আৰু ইয়াত লগতে আপোনালোকে ডেইলি ইয়াত ৰুটিন চেঞ্জ হৈ থাকে টুডে স্পেচিয়েল কি আছে এইফালে লিখা আছে দেখিছেনে কচু চিকেন পচলা চিকেন আকৌ যে পাতত দিয়া চিকেন ঔটেঙা মাছ ভাপত দিয়া মাছ আৰু টোপোলা ভাত দেখিছে এয়া হৈছে দেউৰীসকলৰ একদম থলুৱা খাদ্য গম পাইছেনে আহক তেতিয়াহ'লে ভিতৰত আপোনালোকক দেখুৱাওঁ এতিয়া ইয়াৰ পৰিৱেশটো তো এইফালে আছে মেনেজাৰ দেখিছেনে নমস্কাৰ নমস্কাৰ কিবা ভালে আছে আপোনাৰ ভালনে ভালে তো আপোনালোকৰ এই হোটেলখন খোলা কিমান দিন হ'ল আৰু ইয়াৰ নংনা যেহেতু দেউৰী লেংগুৱেজ হয় তো ইয়াৰ অৰ্থটো বুজাই দিলে ভাল পাম আজি আমাৰ এই হোটেল খোলাখন আজি এসপ্তাহ হৈছে হয় বৰ্তমান নংনা কিটচেন যিহেতু আমাৰ হোটেলখনৰ নাম হয় নংনা হৈছে দেউৰী ভাষাৰ এক শব্দ হয় নংনাটোক কৰ্ম কৰা বুলি কয় কষ্টকৰ কৰ্ম কৰি খোৱা মানুহবিলাকক নংনা বুলি কয় একচুৱেলি হয় দেউৰী ভাষাত বঢ়িয়া আৰু আপোনালোক ইয়াত কি কি থালি পায় প্ৰথমতে আপোনালোকে দেউৰী থালি পাব দেউৰী থালি স্পেচিয়েল অ'কে তাৰপিছতে এইবোৰ আমাৰ অসমীয়া থালি চবে চিনি পায় চাগে হয় অসমীয়া থালি ফিছ থালি পাব মাটন থালি পাব ডাক থালি পাব আৰু আপোনাৰ পৰ্ক থালি গাহৰি থালি বুলি কয় সেইটোত আপোনাৰ পাবই আৰু অ'কে তো আপোনালোক ইয়াত ডেইলি চেঞ্জ হৈ থাকে নেকি ইয়াত যেনেকৈ আপুনি বাহিৰত বৰ্ড লগাই থৈছে হয় নিশ্চয় ডেইলি চেঞ্জ হয় আমাৰ ইয়াত ডেইলি চেঞ্জ হয় আৰু আপোনাৰ থালিখনৰ প্ৰাইচ কিমান এণ্ড দেন যোনটো ভেজ থালি নৰ্মেল থালি হয় সেইটো 80 পৰা ষ্টাৰ্ট হয় আমাৰ 80 প্ৰাইচ ষ্টাৰ্ট হয় তাত আপোনাৰ 11টা 12টা মান ভেৰাইটিজ থাকিব চব 11টা 12টা ভেৰাইটিজ থাকে ন তো ঠিক আছে আজি খাইছা নহয় জানো নিশ্চয় নিশ্চয় অ'কে তো এয়াই আপোনাক ধুনীয়াকৈ দেখুৱাই দিছোঁ যে টেবুল আপোনালোকে কেইবাখনো আছে কেইবাখনো খাব পাৰিব দেখিছেনে আৰু আপোনালোকে ইয়াত বেচেলাৰ পাৰ্টি বাৰ্থডে পাৰ্টি কৰেনে বাৰ্থডে পাৰ্টি বা বেলেগ যিকোনো পাৰ্টি ধৰক ইয়াত কৰিছেনে বা কৰিবনে ভৱিষ্যতলৈ অ'কে হয় কৰিম আমি নিশ্চয় নিশ্চয় কৰিম অ'কে তো আপোনালোকে ইয়াত ভৱিষ্যতত যদি কিবা বাৰ্থডে পাৰ্টি কৰে যে যিকোনো ধৰক সৰু সুৰা পাৰ্টি যদি কৰিব বিচাৰে ইয়াত কৰিব পাৰিব সেইটো মই কৈ দিছোঁ আৰু এয়াই দেখিছে ধুনীয়াকৈ খাব পাৰিব যিহেতু আজি ছানডে আজি অলপ মানুহ কম আছে কিন্তু আনকালে ইয়াত বহুত মানুহ থাকে যিহেতু আপোনালোকে গম পায় দেউৰীসকলৰ থলুৱা খাদ্য একদম ডিব্ৰুগড় টাউনৰ মাজ মজিয়াতে আছে নালিয়াপুলৰ কাষত একদম ধুনীয়াকৈ পাব গাভৰু পথাৰ ষ্টেট বেংকটোৰ সন্মুখত দেখিছে কাষতে আছে ৰেলৱে ৱৰ্কশ্বপটো অপজিটতে লাগি আছে তো আহক তেতিয়াহ'লে ইয়াৰ খাদ্য খাই উপভোগ কৰি চাওঁ নহয় জানো তো গাইছ এইফালে ভণ্টিয়ে আনি আছে আমাৰ দেউৰীসকলৰ থলুৱা খাদ্য দেখিছেনে ৱাও তো গাইছ এই থালিখনত কি কি আছে মই আপোনাক সম্পূৰ্ণ ক'ম যিহেতু দেউৰীসকলৰ থলুৱা খাদ্য তো এইফালে ভাইটিয়ে কৈ দিব ইয়াত কি কি আছে কোৱাচোন ইয়াত কি কি আছে এইফালে কল পচলা আৰু চানা দি বনাইছে বঢ়িয়া স্কচ আলু এইটো কচু পিটিকা চাটনি চানা গ্ৰীণ চাটনি অ'কে আচাৰ ঔটেঙা আচাৰ আলু পিটিকা মাছৰ চাটনি এইফালে আছে বেঙেনা ফ্ৰাই এইফালে টোপোলা ভাত দেখিছেনে বঢ়িয়া আৰু এইফালে পাপৰ আছে
আৰু এইফালে দেখিছেনে কি ষ্টাইলত দিছে তেখেতসকলে দেখিছেনে ৱাও ভাল লাগিছে আৰু এইফালে মাটি দাইল এইফালে দাইল নৰ্মেল দাইল এইফালে কাবুলী বুট অ'কে তো এইফালে দেখিছে মাটন ড্ৰাই ফ্ৰাই আৰু এইফালে মাটন কাৰী এটা আৰু এইফালে পৰ্ক ড্ৰাই ফ্ৰাই লাই শাক দি বনাইছে আৰু এইফালে পৰ্ক বইল ৱাও এই হৈছে আমাৰ খাদ্য আজি আৰু মোৰ লগত আহিছে আজি এইফালে আছে ভাই আছে কেনেকুৱা খবৰ খাতি কোৱা ইউটিউব চেনেল কেনেকুৱা চলিছে মোৰ চেনেলৰ নামটো কৈ দিয়া অ'কে ডিছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ইয়াত চেনেলটো তো এইফালে খানা আহি গ'ল এতিয়া ধুনীয়াকৈ খাওঁ আপোনালোক ৰিভিউটো দি আছোঁ এতিয়া সময় হৈছে খোৱা এতিয়া ধুনীয়াকৈ খাওঁ আৰু আপোনালোক দেখুৱাই দিছোঁ এইফালে হৈছে থালিখন দেখিছেনে আৰু এইফালে আছে পিঁয়াজ নেমু কি ধুনীয়াকৈ দিছে এইফালে পাপৰ আৰু অকণ চাইড কৰি দিওঁ থালিখন কিন্তু 80 টকাত দেখিছেনে কিমান বিধ খানা দিছে এইফালে আছে খামটিলাই চাউল ৱাও এনেকৈ খোৱা মজাই বেলেগ ন গাইজ দেখিছেনে এইফালে ৱাও কি ধুনীয়া গোন্ধাইছে আৰু প্ৰথমতে এইফালে লৈ লওঁ দাইল এইফালে প্ৰথম বাইক দেউৰীসকলৰ থলুৱা খাদ্য দাঁতটো দাইল হৈছে এইফালে ভাজি এইফালে চাবা কল পচলা আৰু বুট দি বনাইছে আৰু এইফালে আছে শুকান মাছ দেখিছেনে দেউৰীসকলৰ ষ্টাইলত বনাইছে মানে মাছ যে অলপ জুই দি দিয়ে কি বুলি কয় এইটো নামটো পাহৰিছোঁ বাৰু দেউৰীসকলে যে ওপৰত মাছ পুৰে যে তেনেকুৱা ষ্টাইলত হৈছে এইটো আৰু গোন্ধটো একদম তেনেকুৱা বনাইছে মাছটো শুকুৱাই থৈ বনাইছে এইটো মজা লাগিছে আৰু এইফালে আছে আলু পিটিকা আৰু এইফালে আছে ঔটেঙা আচাৰ ৱাও সুন্দৰ এইফালে আছে কচু আৰু এইফালে আছে গ্ৰীণ চাটনি মজা আৰু এতিয়া মোৰ চকু গৈ আছে গাহৰি গম পাইছেনে এইফালে দেখিছেনে গাহৰি বইল গাইছ প্ৰথমতে গাহৰি বইলটো খাম বিৰাট ধুনীয়া হৈছে কালাৰ আৰু এইফালে ধুনীয়াকৈ এটা গাহৰি পিচ লৈ ল'লে ভাল লাগিব নহয় জানো এইফালে এটা ধুনীয়া গাহৰি পিচ গাইছ দেখিছেনে গাহৰি চব ৱাও মজা হৈছে থালিখন ইমানেই কম বিৰাট ধুনীয়া হৈছে আৰু ছেকেণ্ড কথাটো হৈছে তেনেকৈ জ্বলা নাপায় আৰু মছলা তেনেকৈ ইউজ কৰা নাই চবেই খাব পাৰিব মানে ককা আইতা বা সৰু ল'ৰা ছোৱালী চবেই খাব পাৰিব ধুনীয়া থলুৱা খাদ্যৰ হোটেল আপোনাৰ পাব ইয়াত ছাগলী মাংস ড্ৰাই ফ্ৰাই দেখিছেনে এইটো একচুৱেলি দেউৰীসকলৰ মানে ষ্টাইলত বনাইছে তেখেতসকলে ছাগলী মাংস ড্ৰাই ফ্ৰাই দেখিছে ছাগলী মাংস চব ড্ৰাই ফ্ৰাই ultimate guys super বনাইছে ইয়াত খুব কম পৰিমাণ মছলা দিছে কিন্তু মজা হৈছে এক্সিলেণ্ট হৈছে
আৰু কি ধুনীয়া সিজিছে মানে টান হোৱা নাই লিকটীয়া হোৱা নাই গম পাইছেনে একদম ধুনীয়া সিজিছে ভাল লাগিছে খাই ৱাও আৰু এইফালে মাটি দাইল ঠিক ঠাক আৰু গাইজ এতিয়া মেইন খাব লৈছোঁ এইফালে ছাগলী মাংসৰ এটা কাৰী বনাইছে কাৰী বুলি ক'লে ভুলে হ'ব অলপ গ্ৰেভি টাইপৰ হৈছে আৰু বিশেষকৈ এটা কথা প্লাছ পইণ্ট ভাল লাগিছে 280 টকাত আপোনালোকে ছাগলী মাংস দুবিধ খাব পাৰিব ইয়াত গম পাইছেনে মেইন থালি 280 টকাত থালি মটন থালি দুবিধ খাব পাৰিব ইয়াত ৱাও মজা বনাইছে একদম বিৰাট খোৱা নিচিনা লাগিছে মুখত দিয়ালৈকে এটা বেলেগ এটা ফ্লেভাৰ পাই গৈছে গম পাইছেনে ছাগলী মুখত যোনটো কাৰীটো মানে গ্ৰেভি টাইপৰ হৈছে মুখত দিয়ালৈকে এটা বেলেগ এটা ফ্লেভাৰ আহি গৈছে আৰু মাংসখিনি যে ইমান ধুনীয়া সিজিছে আৰু পিচবিলাকো ডাঙৰ ডাঙৰ তো এতিয়া খাব লৈছোঁ আমাৰ নৰ্থ ইষ্টৰ চবৰে প্ৰিয় হয় লাই গাহৰি এইফালে দেখিছেনে লাই গাহৰি মেইন আমাৰ নৰ্থ ইষ্টৰ যোনে গাহৰি খাই ভাল পায় লাই গাহৰি মেইন আৰু এই লাই গাহৰিটো দেউৰী ষ্টাইলত তেখেতসকলে বনাইছে তো এইফালে ধুনীয়াকৈ দেখিছে দেখিছেনে ৱাও দেখিছে লাই গাহৰি মেইন বিৰাট ধুনীয়া বনাইছে কিন্তু লাই গাহৰিটো সঁচাকৈ গাইছ খানাখিনি খালোঁ যাৰ মেইন থালি হয় আপোনালোকে কেতিয়াবা ইয়াত আহিলে দেউৰী ডিছো খাব পাৰিব অসমীয়া থালিও খাব পাৰিব আৰু মাটন থালিও খাব পাৰিব মাটন থালিটো 280 টকা আপোনাক কৈছোঁ বহুত কমতে তেখেতসকলে দিছে দুবিধকৈ মাংস পাব তাত পৰ্ক থালিও পাব বিভিন্ন ৰকমৰ থালি পাব ইয়াত ভাল লাগিলে এতিয়া খাই খতম কৰি লওঁ আপোনাক আকৌ লগ পাই আছোঁ